জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। তিনিচুকীয়াৰ ITI খেলপথাৰত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত কেইবা শতাধিক জুবিন অনুৰাগীৰ সমাগম ঘটে। অসমৰ লগতে দেশ আৰু বিশ্বক স্তম্ভিত কৰি বৰেণ্য প্ৰতিভাৰাকৰ যুগনায়ক তথা সংগীত সম্ৰাট জুবিন গাৰ্গৰ দেহাৱসানে সকলোৰে হৃদয় আৰু মানসিক স্থিতি ভাৰাক্ৰান্ত কৰি তুলিলে। উক্ত অনুষ্ঠানত দিহানাম পৰিৱেশন, নাম প্ৰসংগ, সৰ্বধৰ্মীয় প্ৰাৰ্থনা, জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন প্ৰতিযোগিতা, কবিতা অনুষ্ঠান আৰু নিশালৈ গণ সমাৱেশেৰে মায়াবিনী গীত পৰিৱেশন, সাংস্কৃতিক অনুষ্ঠান, নৃসিংহ যাত্ৰা ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। এই পবিত্ৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পৰিৱেশ সুৰক্ষা সমিতিৰ পৰিৱেশ কৰ্মীসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই নাহৰ গছপুলি ৰোপণ কৰি সহযোগিতা আগবঢ়ায়। আজি তিনিচুকীয়াৰ জাতি ধৰ্ম ভাষা সকলো তিনিচুকীয়াবাসী ৰাইজ একত্ৰিত হৈ এই ITI খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এভাগ আয়োজন কৰা হৈছিল। ইতিমধ্যে ভালেমানখিনি কাৰ্যসূচী আমি হাতত লৈছো। ইতিমধ্যে ভালেমান কাৰ্যসূচী হৈ গৈছে। প্ৰাণৰ শিল্পীজনাক শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচী চলি আছে। সৰ্বধৰ্মীয় প্ৰাৰ্থনা ইয়াত চলি আছে। তাৰ পাছতে নাম প্ৰসংগ, দিহানাম, গায়ন বায়ন, সন্ধিয়া বেলালৈ সকলো ৰাইজ একত্ৰিত হৈ মায়াবিনী গীত পৰিৱেশন হ'ব আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰ পাছতে আমি এখন শিল্পীজনাৰ স্মৃতিত মটক ৰাজবংশৰ তৰফৰ পৰা এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰা হৈছে। সেই স্মৃতি গ্ৰন্থখন উন্মোচন হ'ব আৰু তাৰ পাছতে ৰাতিলৈ এখনি মহাপুৰুষীয়া ভাওনা নৃসিংহ যাত্ৰা অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ আপোনালোকৰ মাধ্যমৰ যোগে আমি শিল্পীজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানটোত তিনিচুকীয়াবাসী সমূহ ৰাইজক আহি শিল্পীজনাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আপোনালোকৰ মাধ্যমে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।